এভৰিৱান তোমালোকে সকলোৱে গম পালা যে CM ছাৰে লাইভ আহিছিল অলপ আগত লাইভ আহি পেলাই তোমালোকক ক'লে আমাৰ যি অপেক্ষা কৰি আছিল 10 তাৰিখলৈকে যে 10 তাৰিখে এপইণ্টমেণ্ট দিব অসম পুলিচৰ যিখিনি আছে অসম পুলিচৰ AB UB যিমানখিনি আছে সেইখিনি অলপ ডেটবিলাক খালখলনি হৈছে ৰিজাল্টৰ ডেটবিলাক খালখলনি হৈছে CM ছাৰে কি ক'লে তাৰ এই গোটেইখিনি তোমালোকক মই আগতে ডিসকাশন কৰা আগতে সেই ভিডিওটো তোমালোকক মই দেখাই লব বিচাৰিছো ফাৰ্ষ্ট টাইম তোমালোকে ভিডিওটো চেক কৰি চাইলো মই আপোনালোকক আজি কোন পৰীক্ষাৰ কোন দিনাখন আমি ৰিজাল্ট এনাউন্স কৰিম সেই বিষয়ে মই আপোনালোকক স্পষ্টকৈ কম যাতে আপোনালোকৰ মনত কোনো সন্দেহ নাথাকে পোনপ্ৰথমে মই আপোনালোকক জনাব খুজিছো যে আমাৰ ADRE পৰীক্ষাৰ যি গ্ৰেড 3 আছিল অৰ্থাৎ তৃতীয় বৰ্গৰ যি চাকৰি আছিল সেই চাকৰিৰ ফলাফল আমি 10 অক্টোবৰ তাৰিখে প্ৰকাশ কৰিম ADREৰ চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা আছিল প্ৰায় 5000 পদ আছিল এই পৰীক্ষাৰ ফলাফল আমি 15 অক্টোবৰ তাৰিখে ঘোষণা কৰিম স্বাস্থ্য বিভাগৰ বিভিন্ন পৰীক্ষাৰ ফলাফল নন টেকনিক্যাল টেকনিক্যাল স্বাস্থ্য বিভাগৰ আটাইবোৰ পৰীক্ষাৰ ফলাফল আমি 12 অক্টোবৰ তাৰিখৰ আগতে ঘোষণা কৰিম এলিমেন্টাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ নিযুক্তিৰ বাবে আমি যি পৰীক্ষা বা আমি যেটো নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছো সেই পৰীক্ষাৰ ফলাফল আমি 15 পৰা 20 অক্টোবৰৰ ভিতৰত প্ৰকাশ কৰিম তাৰ কাৰণ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ আগতে আমি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট ঘোষণা কৰিব খুজিছো যাতে ওভাৰলেপিং নহয় অৰ্থাৎ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ পদ নিৰ্বাচিত গ্ৰেজুৱেট টিচাৰ বা পোষ্ট গ্ৰেজুৱেট টিচাৰ সকলে দখল কৰিব নোৱাৰে আৰু আমাৰ যুৱক যুৱতী সকল যাতে বঞ্চিত নহয় গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাৰ ফলাফল আমি 15 অক্টোবৰ তাৰিখে ঘোষণা কৰিম অৰ্থাৎ এই গোটেই পৰীক্ষাৰ ফলাফলসমূহ আমি 20 অক্টোবৰ তাৰিখৰ আগতে আমি ঘোষণা কৰিবলৈ সক্ষম হম আপোনালোকে এতিয়া সুধিব যে পুলিচৰ পৰীক্ষাৰ ফলাফল আমি কেতিয়া দিম সাব ইন্সপেক্টৰৰ ৰিজাল্ট বা ফায়াৰ ব্ৰিগেড আদিৰ ৰিজাল্ট আমি 10 অক্টোবৰ তাৰিখে দিম বা তাতকৈ আগতে দিম কিন্তু AB আৰু UB কনিষ্টবলৰ ৰিজাল্ট দিয়াৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা আমাক সাময়িকভাৱে বাধা আৰোপ কৰিছে আমি আশা কৰো সেই বাধা আৰোপ অতিক্ৰম কৰি অৰ্থাৎ উচ্চ ন্যায়ালয়ক সন্তুষ্ট কৰি আমি এই মাহৰ ভিতৰতে পুলিচৰো AB আৰু UB কনিষ্টবলৰ ৰিজাল্ট ঘোষণা কৰিব পাৰিম এই গোটেই ৰিজাল্টৰ ফলাফলৰ লিষ্টখন দেখিলে আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি 20 অক্টোবৰলৈকে যাবলগীয়া হৈছে কিন্তু মই প্ৰতিশ্ৰুতি দিছিলো যে অক্টোবৰ মাহৰ ভিতৰতে 10 অক্টোবৰত আপোনালোকক নিযুক্তি পত্ৰ দিম 10 অক্টোবৰত মই নোৱাৰিলো অন্তত 25-26 অক্টোবৰৰ ভিতৰত আপোনালোকৰ হাতত মই নিযুক্তি পত্ৰ তুলি দিম কাৰণ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতো আমি বিভাগলৈকে কাক কোন বিভাগত দিম ৰেন্ডমাইজেচন কৰিব লাগে আৰু তাৰ পিছত বিভাগসমূহেও আপোনালোকৰ পোষ্টিং অৰ্ডাৰ উলিয়াব লাগে সেই কাৰণে অক্টোবৰ মাহৰ ভিতৰতে আপোনালোকৰ নিযুক্তি হ'ব কিন্তু কেইটামান দিন আপোনালোকে অপেক্ষা কৰিব লাগিব ইয়াৰ কাৰণো আপোনালোকে জানে জুৱা কেইবাটাও দিন ধৰি আমি কোনেও কাম কৰিব পৰা নাই জুবিনৰ মৃত্যু বা জুবিনৰ দুৰ্ঘটনাৰ পিছত বা বহুতে কোৱাৰ দৰে হত্যাৰ পিছত যি ধৰণে আমি নকওঁ কিয় আমাৰ মনবোৰ বিষাদেৰে ভৰি পৰি আছিল কাম কৰিব পৰা কোনেও নাছিল কিন্তু আমি যেহেতু আগুৱাই যাবই লাগিব সেইবাবে মই আজি
আপোনালোকক নিশ্চিতভাৱে কোন পৰীক্ষাৰ কেতিয়া ফলাফল ঘোষণা কৰিব তাক মই জনালো আৰু আপোনালোকে যাতে নৱেম্বৰ মাহতে চাকৰিত যোগদান কৰিব পাৰে তাৰো আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম এভৰিৱান তোমালোকে এতিয়াতো গম পালা CM ছাৰে যিখিনি কথা তোমালোকে ক'লে মই ভিডিঅ' ক্লিপটো তোমালোকক গঢ়াইতো তোমালোকে গম পাইছা চাগে CM ছাৰে কিখিনি কথা ক'লে আৰু আমাৰ ইমান দিনৰ পৰা অপেক্ষা কৰি আছো কিহৰ কাৰণে বেক হ'বলগীয়া হ'ল সেইটো বিষয়লৈ ক'লে যে আমি কি হেৰালো জুবিন দাক আমাৰ মাজত নাই তোমালোকে সকলোৱে গম পাইছা জুবিন দাৰ কাৰণে যি ষ্টপ হৈ গৈছিলে গোটেই অসমখন এই অসমখনক অকণমান টাইম লাগিব অকণমান আগবাঢ়ি যাবলৈ সেইটো কাৰণে হয়তো 2-4 দিন 5 দিন 10 দিনমান অকণমান লেট হ'ব পাৰে তাৰ কাৰণে কোনো চিন্তা কৰিব নালাগে ৰিজাল্টটো সোনকালে পাবা তোমালোকে ইমান ভাবি থাকিব নালাগে জুবিন দাৰ কাৰণে এইখিনি চেক্ৰিফাইচ আমি কৰিব পাৰোঁ ঠিক আছে এইখিনি কৰিম আমি ইমান চিন্তা কৰিব নালাগে আৰু এটা কথা মই তোমালোকক কওঁ তাৰ ভিতৰতে AB আৰু UB কথা ক'লো AB আৰু UB কি হয় আমাক CM ছাৰে ক'লে যে কোৰ্টৰ কিবা অলপ প্ৰব্লেম আছে তো সিহঁতক অকণমান দেৰি হ'ব পাৰে কিন্তু SI পৰা আদি কৰি যিখিনি পোষ্ট আছিলে ফায়াৰ ব্ৰিগেডে হওক বাকী যিখিনি পোষ্ট আছিলে আদি কৰি সেনেকৈ ক'লে CM ছাৰে এইখিনি ধৰি লওক 10 তাৰিখৰ আগতে চেষ্টা কৰিব দিম বুলি ক'লে তোমালোকে ইমান চিন্তা কৰিব নালাগে অনলি ফৰ AB UB হে হয়তো চাগে অলপ বেক হ'ব পাৰে বেছি বেক নহয় 2-4 দিন বেক হ'ব পাৰে 4-5 দিন বেক হ'ব পাৰে কিন্তু ধৰি লওক আমাৰ যিখিনি পোষ্ট আছিলে SI পৰা ধৰি ড্ৰাইভাৰ কনষ্টেবল আদি কৰি যিমানখিনি পোষ্ট আছিলে হয়তো 10 তাৰিখৰ আগত দিব তোমালোকে কনফাৰ্ম হৈ থাকা নিশ্চিন্ত মনে থাকা কাৰণ CM ছাৰে নিজে ক'লেই কথাখিনি তোমালোকে কেনেকৈ বুজি পাইছা বা গুৰুত্ব সহকাৰে লৈছা নে নাজানো তোমালোকে মোৰ ভিডিঅ'টো তোমালোকে গম পাবা A to Z এইখিনি ভিডিঅ'টো তোমালোকে চালে বুজি পাবা যে CM ছাৰে এটা কথা বাৰে বাৰে কৈছোঁ মই আকৌ এবাৰ কৈছোঁ তোমালোকক যে SI আৰু ফায়াৰ ব্ৰিগেডকে আদি কৰি যে গোটেইখিনি পোষ্টৰ ৰিজাল্ট তোমালোকে 10 তাৰিখৰ আগত পাবা ইমান চিন্তা কৰিব নালাগে আৰু যিখিনি AB আৰু UB আছিলে সিহঁতৰ কিবা কোৰ্টৰ অলপ প্ৰব্লেমৰ থকাৰ কাৰণে অলপ পিছুৱাই পাৰে ইমান পিছুৱাই নাযায় কাৰণ তোমালোকক CM ছাৰে ক'লে যে 25 আৰু 26 তাৰিখৰ ভিতৰত নিযুক্তি পত্ৰখন তোমালোকক দিয়া হ'ব তোমালোকে সেইকাৰণেই বেছি মন বেয়া নকৰিবা কিবা প্ৰব্লেম হ'ব নেকি ডাঙৰ ইছ্যু হ'ব নেকি মোক বহুতে ফোন কৰি আছে যে কিবা ডাঙৰ ইছ্যু হ'ব নেকি প্ৰব্লেম হ'ব নেকি আমাৰ চাকৰি নাপাম নেকি এনেকুৱা নিচিনা কিছুমান কথা আছে তোমালোকে ইমান চিন্তা নকৰিবা 25-26ৰ ভিতৰত তোমালোকৰ এপইণ্টমেণ্টবিলাক যিবিলাক আছে এপইণ্টমেণ্ট তোমালোকে পাই যাবা আৰু ইমান নাই বিশেষ নাই তোমালোকক আৰু কি ক'ম তোমালোকে গুৰুত্ব সহকাৰে ভালকৈ ভিডিঅ'টো তোমালোকে CM ছাৰৰ কথাখিনি যদি শুনা তেতিয়াহ'লে তোমালোকে ভালকৈ বুজি পাবা আমাৰ কিহৰ কাৰণে এইকেইদিন বেক হ'বলগীয়া হ'ল তোমালোকে সেইটো কথা বুজি পাইছা চাগে আমাৰ কি হেৰুৱাইছোঁ অসমে সেইটোক লৈ পেলাই নতুনকৈ কোৱা কোনো প্ৰয়োজন নাই যিয়ে নহওক জুবিনদাৰ কাৰণে আমি চেক্ৰিফাইচ কৰিব পাৰিম বুলি মই ভাবোঁ তোমালোকেও পাৰিবা বুলি ভাবোঁ অকণমান টাইম অপেক্ষা কৰোঁ দুদিনমানৰ পিছত গম পাম নটিফিকেশ্যন আহিব ৰিজাল্টৰ কাৰণে তেতিয়া সকলোৱে গম পাবা আৰু তোমালোকে আপডেটবিলাক পাই থাকিবা তোমালোকে চেনেলটো প্ৰথমবাৰ যদি আহিছে ছাবস্ক্ৰাইব এণ্ড লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি থৈ দিবা তেতিয়া আপডেট কিবা থাকিলে মই তোমালোকক নিশ্চিতভাৱে জনাব চেষ্টা কৰিম তো এটা কথা কওঁ যে তোমালোকক CM ছাৰে এটা কথা ক'লে নৱেম্বৰ মাহত হয়তো তোমালোকৰ পোষ্টিং হৈ যাব পাৰে তাৰ আগতে তোমালোকৰ ৰিজাল্টটো তোমালোকে কনফাৰ্ম পাবা আৰু ABক আকৌ এবাৰ কৈছোঁ মই AB আৰু UBখিনি ইমান চিন্তা নকৰিবা তোমালোকৰ ৰিজাল্টটো আহিব কিন্তু ধৰি লওক 2-3 দিন তেনেকুৱা অলপ গেপছ হ'ব পাৰে কিবা কাৰণত সলনি হ'ব পাৰে অকণমান টাইমটো সলনি হৈছে কিবা প্ৰব্লেম হ'ব পাৰে ইমান ডাঙৰ ইছ্যু নহয় ইমান প্ৰব্লেম নহয় তোমালোকে ভাবি নাথাকিবা যিসকলে ভাইভাৰ টেষ্ট দিছা যিসকলে ৱেইট কৰি আছে যিসকলৰ ভাল মাৰ্কছ এটা আছে তোমালোকে ইমান চিন্তা কৰিব নালাগে সকলো নাম আহিব এইটো চেষ্টা কৰা কিন্তু আকৌ মই তোমালোকক কওঁ ধৰি লওক SI পৰা আৰু ফায়াৰ ব্ৰিগেডৰ পৰা আদি কৰি যিখিনি ৰিজাল্ট আছিলে সেইখিনি ধৰি লওক তোমালোকে 10 তাৰিখৰ অক্টোবৰ 10 তাৰিখৰ আগতে তোমালোকে ৰিজাল্টটো পাবা তো ভিডিঅ'ত ইমানে আছিলে আৰু বিশেষ দীঘলীয়া নকৰোঁ তো থেংক ইউ ছ' মাছ আজিলৈ আহিছোঁ বাই বাই